Hello, welcome to my channel, Mr. Knowledge Hunter. আজি মই তোমালোকৰ বাবে ক্লাস 5 ৰ ইংৰাজীৰ লেসন 6 The Joy of Living এই পাঠৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকক যদি ভিডিওটো ভাল লাগে তেনেহলে বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। তো আমি প্ৰথমতে দেখিম এক্টিভিটিজ 1A comprehension give brief answers to the following questions. তো তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখিব দিছে। পাঁচটা আছে। তো এক নম্বৰটো আছে for which team did তৰুণ play? তো ইয়াৰ এনসারটো হল ওয়ানৰ এনসার তৰুণ played for team A বা কোনোবাই যদি একেবাৰে নাজানে বা অলপ পঢ়া দুৰ্বল আছে তেওঁ টিম এ লিখিলে হ'ব। ইয়াৰ পিছত আছে 2 নম্বৰ কোশ্চেনটো যে হাউ ডিড টিম বি বিহেভ উইথ তৰুণ এট দ্য বিগিনিং। ইয়াৰ এনসারটো এনে ধৰণৰ এইটো কোশ্চেন আৰু এনসারটো হল তৰুণ ওয়াজ এ গুড প্লেয়াৰ। টিম বি's players targeted him at the beginning. The team B players were around him and stopped him from kicking the ball by force. হৈ গল 2 নম্বৰৰ এনসার। এটা 3 নম্বৰৰ did তৰুণ score a goal in the match? 3 নম্বৰৰ এনসারটো হল no, তৰুণ did not score a goal in the match. এতিয়া আহিম আমি 4 নম্বৰ কোশ্চেনটো লৈ why did not তৰুণ kick the ball? তৰুণে বলটো কিয় কিক কৰা নাছিল? ইয়াৰ এনসারটো হল তৰুণ was about to kick the ball but suddenly he stopped because he saw team B's goalkeeper was lying injured near the goal post. ইয়াৰ পিছত এই যে near the goal post দেখিছে না। নেক্সট আছে 5 নম্বৰটো what did the referee say about তৰুণ's action? ইয়াৰ 5 নম্বৰৰ এনসারটো এনে ধৰণৰ তৰুণ's team members were angry when he did not kick the ball but the referee told the boys what তৰুণ did was quite right and heart touching. ইয়াতে আমাৰ 5টা কোশ্চেনৰ এনসার ইয়াতে হল। এতিয়া নেক্সট 1 বি say whether the statements are true or false. true or false, শুদ্ধ নে অশুদ্ধ। true হলে টি আৰু false হলে এফ, যিকোনো এটা দিলে হ'ব। 1 নম্বৰটো হল তৰুণ was the best player of team B. এটো false. B number the match was played in the morning. নহয়, এটোও নহয়, মর্নিংত নহয়, এটো false. F লিখিলে হ'ব। C number তৰুণ did not kick the ball because he felt sick. sick মানে বেমাৰ হোৱা, বেমাৰটো হোৱা নাই তেওঁ, কিবা কাৰণত তেওঁ বলটো কিক কৰে নাই, গতিকে এটো false. D number the goalkeeper of team B was injured. হয়, টিম বিৰ গোলকিপাৰজন ইনজৰ্ড হৈছিল, গতিকে এটো ট্ৰু, টি টি লিখিলে হ'ব। ই নম্বৰটো হৈছে তৰুণ's opposition team B is from the different town.
হয় ডিফারেন্ট টাউনৰ পৰা হয় এটো এতিয়া 2 নম্বৰটো চোৱা complete the sentences by choosing the correct word from the choices given ইয়াতে পছন্দ তিনিটা পছন্দ দিছে এই তিনিটাৰ ভিতৰত এটাই খালি ঠাইত হ'ব কোনটো হ'ব সঠিকটো তোমালোকে বহু হ'ব লাগে তো এক নম্বৰটো হল I bracket come tomorrow morning তো ইয়াতে খালি ঠাইত কি হ'ব I shall come হ'ব I shall come tomorrow morning B number Torun is a good player he dash at least one goal ইয়াতে কোনটো হ'ব he ইয়াতে আছে had score will score scored ইয়াতে কি হ'ব will score হ'ব will score হ'ব next আমাৰ C we must hurry time dash out তো কি হ'ব ইয়াতে we must hurry ইয়াতে কি কি আছে was running is running will be running ইয়াতে কোনটো হ'ব is running এতিয়া D নম্বৰটো চোৱা we dash the match tomorrow ইয়াতে saw আছে will see আছে আৰু have seen আছে ইয়াতে কি হ'ব will see হ'ব এই নম্বৰটো কি হ'ব তৰুণ dash goalkeeper lying injured ইয়াতে saw আছে আৰু seen আছে ইয়াতে হ'ব কি saw তৰুণ saw the goalkeeper lying injured